আন্তৰ্জাতিক বাণিজ্য কি ইয়াৰ ভাগ দুটা কি প্ৰতিটোৰে একোটাকৈ বৈশিষ্ট্য লিখা এই কোৱেশ্চনটো অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্চন কাৰণ 2012 2014 আৰু 2018 আৰু 2022 চনত এই কোৱেশ্চনটো আহি গৈছিল নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা ইম্পৰ্টেন্ট ভিডিঅলৈ আমি আলোচনা কৰি আছিলো এছএছ সেকেন্ড ইয়াৰ জিওগ্ৰাফি কমন কোৱেশ্চন এনসাৰ 2025 হয় 2025 বৰ্ষৰ অলৰেডি ফাইনেল এক্সাম আহিলে তো তাৰ কাৰণে ভূগোলৰ আমি কমন কোৱেশ্চন এনসাৰবোৰ আলোচনা কৰি আছিলো আৰু এই কমন কোৱেশ্চন এনসাৰবোৰ আমি সম্পূৰ্ণ যেটো সিলেবাস আছিল তোমালোকৰ এই সিলেবাসৰ বেসিছত আলোচনা কৰি আছিলো তো অলৰেডি আমি ইউনিট 1 ইউনিট 2 ইউনিট 3 কমপ্লিট কৰিলো আৰু ইউনিট 4 ৰ ট্ৰান্সপোৰ্ট কমিউনিকেশন এন্ড ট্ৰেডৰ যি দুটা চেপ্টাৰ আছে ইয়াৰ অন্তৰ্গত চেপ্টাৰ নম্বৰ 8 পৰিবহন আৰু যোগাযোগ এই চেপ্টাৰটো আমি কমপ্লিট কৰিলো আগৰ ভিডিঅটো যদি তোমালোকে ভিডিঅটো চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক পাবা তোমালোকে ভিডিঅটো আগে চাই লবা তো আজি আমি চেপ্টাৰ নম্বৰ 9 টো আলোচনা কৰিম আন্তৰ্জাতিক বাণিজ্য এই চেপ্টাৰটো যিমানবোৰ কমন কোৱেশ্চন এনসাৰবোৰ আছে সকলোবোৰ আলোচনা কৰিম প্ৰথমতে তোমালোকে চাই লোৱা জিওগ্ৰাফি সিলেবাসখন আসাম হাই সেকেন্ডাৰী এডুকেশন কাউন্সিলে পাবলিশ কৰা এই সিলেবাসটোৰ মতে যি ইউনিট 4 টো আছে ট্ৰান্সপোৰ্ট কমিউনিকেশন এন্ড ট্ৰেড এই ইউনিটৰ পৰা তোমালোকৰ 10 মাৰ্ক আহিব হয় 10 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামৰ কাৰণে ইউনিট 4 যি ট্ৰান্সপোৰ্ট কমিউনিকেশন এন্ড ট্ৰেড ইয়াৰ অন্তৰ্গত কিন্তু দুটা চেপ্টাৰ আছে তোমালোকৰ চেপ্টাৰ 8 আৰু চেপ্টাৰ 9 অলৰেডি আমি চেপ্টাৰ 8 টো আলোচনা কৰিলো আজি আমি চেপ্টাৰ 9 টো আলোচনা কৰিম তো 10 নম্বৰ আহিব যদি আমি যোৱা বছৰৰ কোৱেশ্চন প্যাটাৰ্নটো চাও কিমান নম্বৰৰ প্ৰশ্ন আহিছিল তেনেহলে আমি চাবলৈ পাম যে এমসিকিউ আহিছিল 1 নম্বৰীয়া প্ৰশ্ন আহিছিল 2 নম্বৰীয়া 3 নম্বৰীয়া আৰু 5 নম্বৰীয়া প্ৰশ্ন আহিছিল তো সম্ভাৱনা এটো ওলাই যে প্ৰতিটো চেপ্টাৰৰ পৰাই গোটেবোৰ প্যাটাৰ্নৰ প্ৰশ্নই আহিব পাৰে 1 নম্বৰীয়া আহিব পাৰে এমসিকিউ আহিব পাৰে বা 5 নম্বৰীয়া গুটেখিনি আহিব পাৰে তো আমি সম্পূৰ্ণ গুটেবোৰে আলোচনা কৰিম তো সোৱা তোমালোকে প্ৰথমতে আমি এমসিকিউ ফৰ 2025 প্ৰথমে এমসিকিউ বোৰ আলোচনা কৰিম তাৰ পিছত 1 নম্বৰীয়া 2 নম্বৰীয়া 3 নম্বৰীয়া 5 নম্বৰীয়া বোৰো আলোচনা কৰিম তো প্ৰথম কোৱেশ্চনটো সোৱা এমসিকিউৰ দক্ষিণ আমেৰিকাৰ কোনখন ৰাষ্ট্ৰ OPECৰ সদস্য এই কোৱেশ্চনটো 2017 চনত আহিছিল OPEC মানে কি OPEC সম্পূৰ্ণ ৰূপটো কি তোমালোকে আগত জানিব পাৰিবা OPEC মানে কি ওকে তো এতিয়া তোমালোকে উত্তৰটো চাই লোৱা দক্ষিণ আমেৰিকাৰ কোনখন ৰাষ্ট্ৰ OPECৰ সদস্য অপচন কিটা তোমালোকে পঢ়িব ল'ব পাৰা ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 2 ভেনিজুৱেলা হয় ভেনিজুৱেলাটো হ'ল OPECৰ সদস্য যোনটো দক্ষিণ আমেৰিকাৰ এখন ৰাষ্ট্ৰ ওকে নেক্সট কোৱেশ্চন লাগবহু 2 নম্বৰ কোৱেশ্চনটো সোৱা তলৰ কোনটো তৈল বন্দৰ হয় তেলৰ বন্দৰ বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰটো ভেনিজুৱেলাৰ মাৰাকাইবো এটো হ'ল কি তৈল বন্দৰ বুলি কোৱা হয় হয় নেক্সট কোৱেশ্চন লাগবহু 3 নম্বৰ কোৱেশ্চনটো সোৱা আন্তৰ্জাতিক বাণিজ্যক আৰু কি নামেৰে জনা যায় হয় এটো অলপ ভুল হৈ আছে জনা যায় এই কোৱেশ্চনটো 2015 চনত আহিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৈদেশিক বাণিজ্য হয় আন্তৰ্জাতিক বাণিজ্যক আমি বৈদেশিক বাণিজ্য বুলিও জনা যায় হয় তোমালোকক কোৱেশ্চন দি দিব পাৰে যে আন্তৰ্জাতিক বাণিজ্য কি বা বৈদেশিক বাণিজ্য মানে কি দুইটাৰ উত্তৰ সেমে হ'ব কাৰণ আন্তৰ্জাতিক বাণিজ্যৰ আন এটা নাম হ'ল বৈদেশিক বাণিজ্য বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহু নেক্সট কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো বিনিময় প্ৰথা প্ৰচলন থকা এখন বজাৰৰ নাম লিখা বিনিময় প্ৰথা তোমালোকে গম পাইছা কি হয় বিনিময় প্ৰথা হ'ল কোনো পইচাৰ প্ৰয়োগ কৰা নহয় হয়নে কেৱল বস্তুৰ হলনি বস্তু খাল হলনি কৰা হয় হয় এক্সাম্পল তোমালোকে ধান দি যেনেকে আমি মাছ কিনি লোৱা তো সেইটো হ'ব কি পইচাৰ ব্যৱহাৰ নকৰি কিন্তু বিনিময় কৰা হয় এটুকে কি কৰা হয় বিনিময় প্ৰথা বুলি কোৱা হয় তো বিনিময় প্ৰথা প্ৰচলন থকা এখন বজাৰৰ নাম লিখা ইয়াৰ উত্তৰটো হ'ব আমি সকলোৱে জানো আমাৰ অসমৰে হয় মৰিগাঁও জিলাৰ জুনবিল মেলা ওকে নেক্সট কোৱেশ্চন লাগবহু নেক্সট কোৱেশ্চনটো সোৱা 5 নম্বৰ কোৱেশ্চনটো তলৰ কোনখন দেশে বিশ্ব বাণিজ্য সৰ্বাধিক পৰিমাণে সম্পাদন কৰে এই কোৱেশ্চনটো 2017 চনত আহিছিল ইয়াৰ উত্তৰটো হ'ব উত্তৰ আমেৰিকা হয় উত্তৰ আমেৰিকা বিশ্বৰ বাণিজ্য সৰ্বাধিক পৰিমাণে সম্পাদন কৰে নেক্সট কোৱেশ্চন লাগবহৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশন তোমালোকে অতি সহজতে পাব পাৰা আৰু তোমালোকক জনাবলৈ পাও যে অলৰেডি মই চেনেলটো বহুত কিটা ভিডিঅ আপলোড কৰিলো ক্লাস 12 জিওগ্ৰাফি সলিউশন 2025 2025 ৰ কাৰণে ভূগোলৰ কমপ্লিট সলিউশন পাবা লগতে আগৰ বছৰ যিমানবোৰ প্ৰশ্ন কাকত আছিল তাৰ উত্তৰসমূহৰ ভিডিঅ বনাইছো তোমালোকে সকলোবোৰ পাবা লগতে প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি কোৱেশ্চন আহিছিল অলৰেডি বনাইছো ইম্পৰ্টেন্ট কোৱেশ্চনৰ ভিডিঅ বনাইছো আৰু তোমালোকে যদি বিচাৰা যে পিডিএফ ডাউনলোড কৰিব পাৰিম নি তেনেহলে পিডিএফ ডাউনলোড কৰিব পাৰিবা এভেইলেবল আছে মোৰ টেলিগ্ৰাম চেনেলত ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক থাকিব তোমালোকে টেলিগ্ৰাম চেনেল জয়েন হৈ লবা তাৰ পৰা গুটেখিনি পিডিএফ তোমালোকে ডাউনলোড কৰিব পাৰিবা বুজি পাইছা তো এতিয়ালৈ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা
নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ নেক্সটটো চোৱা 1 and 2 মাৰ্ক কমন কুৱেশ্যনছ 2025 এতিয়া আমি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া কমন কুৱেশ্যনছবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 1 টো চোৱা মই তোমালোকক কৈছিলো যে OPEC ৰ কথা OPEC ৰাষ্ট্ৰ বুলিলে কি বুজা এই কুৱেশ্যনটো 2018 চনত আহিছিল অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ পৰা 1 মাৰ্কৰ এটা MCQ আহিব পাৰে OPEC ৰ সম্পূৰ্ণ ৰূপটো লিখিব দিব পাৰে হয় তো চোৱা উত্তৰটো OPEC ৰ সম্পূৰ্ণ ৰূপটো হ'ল অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কান্ট্ৰি বুজি পাইছা OPEC ৰ সম্পূৰ্ণ ৰূপটো হ'ল অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কান্ট্ৰি অৰ্থাৎ পেট্ৰলিয়াম ৰপ্তানি কৰা সংগঠক OPEC দেশ বুলি পেট্ৰলিয়াম ৰপ্তানি কৰা দেশসমূহকে কোৱা হয় OPEC ৰাষ্ট্ৰ মানে কি OPEC ৰাষ্ট্ৰ হ'ল যিবোৰ দেশে পেট্ৰলিয়াম ৰপ্তানি কৰে সেইবোৰ দেশকে OPEC ৰাষ্ট্ৰ বুলি জনা যায় তাৰ পিছত চোৱা OPEC ৰ সদস্য ৰাষ্ট্ৰ কেইখন হ'ল আলজেৰিয়া ইণ্ডোনেছিয়া ইৰাণ ইৰাক কুৱেইট লিবিয়া নাইজেৰিয়া কাটাৰ সৌদি আৰব সংযুক্ত আৰব আৰু ভেনিজুৱেলা হয় তোমালোকক যদি লিখিবও দিব পাৰে যে OPEC ৰ সদস্য ৰাষ্ট্ৰ দুখনৰ নাম লিখা বা এখনৰ নাম লিখা তেনেহলে তোমালোকে লিখি দিব পাৰা আলজেৰিয়া ইণ্ডোনেছিয়া ইৰাণ ইৰাক কুৱেইট লিবিয়া নাইজেৰিয়া কাটাৰ সৌদি আৰব সংযুক্ত আৰব আৰু ভেনিজুৱেলা ওকে আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা আৰু তোমালোকৰ দ্বিতীয়বাৰ পঢ়াৰ কোনো প্ৰয়োজন নাই নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো বিনিময় প্ৰথা মানে কি এই কুৱেশ্যনটো ইম্পৰ্টেন্ট কুৱেশ্যন কাৰণ 2014 আৰু 2017 চনত আহি গৈছিল বিনিময় প্ৰথা মানে কি উত্তৰটো চোৱা দ্ৰব্যৰ বিনিময়ত দ্ৰব্য সলনি কৰা কাৰ্য বা পদ্ধতিকে বিনিময় প্ৰথা বোলে হয় দ্ৰব্যৰ বিনিময়ত দ্ৰব্য সলনি কৰা মানে কিনা হয় সলনি কৰি কিনা যোনটো প্ৰথা আছে এটুকে কি বুলি কোৱা হয় বিনিময় প্ৰথা বুলি কোৱা হয় যেনে উদাহৰণ এটা চোৱা ধানৰ বিনিময়ত মাছ লোৱা কাৰ্য হয় এজন ব্যক্তিয়ে ধান দিব ধান দি তাৰ পৰা মাছ ল'ব এইটো হ'ল বিনিময় প্ৰথা যোনটো বৰ্তমান সময়টো চলি আছে যি জুনবিল মেলা বৰ্তমান সময়তে হৈ আছে জুনবিল মেলা হয় মৰিগাঁও জিলাত এই জুনবিল মেলাত বৰ্তমান সময়তো এই বিনিময় প্ৰথাৰ প্ৰচলন আছে ওকে বুজি পাইছা তোমালোকে নেক্সট কুৱেশ্যন আগবাঢ়ো 3 নম্বৰ কুৱেশ্যনটো চোৱা মুক্ত বাণিজ্য মানে কি বুজা এই কুৱেশ্যনটো 2015 চনত আহিছিল মুক্ত বাণিজ্য মানে কি উত্তৰটো চোৱা এখন দেশৰ আভ্যন্তৰীণ বজাৰত আন যিকোনো দেশৰ উৎপাদিত পণ্য আৰু সেৱা সম্পদ অবাধ পয়োভৰ ঘটাৰ অৱস্থাটোকে সাধাৰণ অৰ্থত মুক্ত বাণিজ্য বোলে বুজি পাইছা এখন দেশৰ আভ্যন্তৰীণ বজাৰত যিকোনো এটা অন্য এটা দেশৰ যদি বস্তুবোৰ সামগ্ৰীবোৰ অবাধ প্ৰয়োগ ঘটাৰ অৱস্থাটোকে কি বুলি কোৱা হ'ব সাধাৰণ অৰ্থত মুক্ত বাণিজ্য বুজি পাইছা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো 4 নম্বৰ কুৱেশ্যনটো চোৱা দ্বিপাক্ষিক বাণিজ্য বুলিলে কি বুজা এই কুৱেশ্যনটো 2015 চনত আহিছিল দ্বিপাক্ষিক বাণিজ্য উত্তৰটো চোৱা দুখন ৰাষ্ট্ৰৰ মাজত নিৰ্ধাৰিত পৰিমাণৰ নিৰ্ধাৰিত শ্ৰেণীৰ সম্পদ বিনিময়ৰ একোটা চুক্তি দুয়োটা পক্ষই স্বাক্ষৰ কৰি সেই চুক্তি অনুসৰি বাণিজ্যিক লেনদেন পৰিচালনা কৰা বাণিজ্যক দ্বিপাক্ষিক বাণিজ্য বোলা হয় দ্বিপাক্ষিক বাণিজ্য হ'ল দুখন দেশৰ মাজত তেওঁলোকে স্বাক্ষৰ কৰিলে চুক্তি অনুযায়ী কিছুমান পৰিমাণ তেওঁলোকে কয় যে প্ৰতি বছৰে আপোনালোকে আমাক ইমান পৰিমাণৰ ধান দিব লাগিব আমি আপোনালোকক ইমান পৰিমাণৰ পেট্ৰলিয়াম দিম এই চুক্তি অনুসৰি যিটো বাণিজ্য চলিব দুটা দেশৰ মাজত তো তাকে কি বুলি কোৱা হ'ব দ্বিপাক্ষিক বাণিজ্য বুলি কোৱা হ'ব ওকে তোমালোকে বুজি পাইছা যদি বুজি পাইছা তেনেহলে কমেন্ট এটা কৰি জনাবা বুজি পাইছা আৰু তোমালোকে ক'ৰ পৰা ভিডিঅটো চাই আছা তোমালোকৰ ডিস্ট্ৰিক্টৰ নামটো তোমালোকে কমেন্ট কৰি জনাই দিবা আৰু যদি কোনবা কোৱেশ্চন বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাবা বা কিবা যদি ভুল হৈ থাকে তাৰ পিছত তথাপিও তোমালোকে কমেন্ট কৰি মোক জনাব পাৰা নেক্সট কুৱেশ্চন আগবাঢ়ো 5 নম্বৰ কুৱেশ্চনটো চোৱা বহুপাক্ষিক বাণিজ্য অৰ্থ কি এই কুৱেশ্চনটো 2016 চনত আহিছিল হয় আমি যদি দ্বিপাক্ষিক বাণিজ্য বুজি পাইছো তেনেহলে আমি বহুপাক্ষিক বাণিজ্যটো ইম্পৰ্টেন্ট হয় আৰু বুজি পাব লাগিব বহুপাক্ষিক বাণিজ্য মানে কি চোৱা একেবাৰে সহজ হয় বহুপাক্ষিক বাণিজ্য এখন দেশে সমান্তৰালভাৱে কেইবাখনো দেশৰ লগত বাণিজ্যিক লেনদেন চলোৱাকে বুজায় বহুপাক্ষিক বাণিজ্য মানে এখন দেশে কেৱল এটা দেশৰ লগত নহয় বহুকিটা দেশৰ লগত সমানভাৱে যেতিয়া বাণিজ্যিক লেনদেন চলাব তাকে কি বুলি কোৱা হ'ব বহুপাক্ষিক বাণিজ্য বুজি পাইছা মনত ৰাখিবা বহুপাক্ষিক আৰু দ্বিপাক্ষিক বাণিজ্যৰ মাজত পাৰ্থক্য লিখিব দিব পাৰে দ্বিপাক্ষিক বাণিজ্য হ'ল যেতিয়া দুটা দেশৰ মাজত চুক্তি অনুসৰি বাণিজ্যিক লেনদেন হয় তাকে দ্বিপাক্ষিক বাণিজ্য বুলি কোৱা হ'ব আৰু আনহাতে বহুপাক্ষিক বাণিজ্য এখন ৰাষ্ট্ৰই কেইবাখনো দেশৰ লগত একে সমানে যি বাণিজ্যিক লেনদেন চলায় তাকে বহুপাক্ষিক বাণিজ্য বুলি কোৱা হ'ব বুজি পাইছা তোমালোকে নেক্সট কুৱেশ্যনবোৰ হ'ল 3 মাৰ্কস কমন কুৱেশ্যনছ ফৰ 2025 এতিয়া আমি 3 নম্বৰীয়া কমন কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 1 টো চোৱা আন্তৰ্জাতিক বাণিজ্য কি ইয়াৰ ভাগ দুটা কি প্ৰতিটোৰে একোটাকৈ বৈশিষ্ট্য লিখা এই কুৱেশ্যনটো অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন কাৰণ 2012 2014 আৰু 2018 আৰু 2022 চনত এই কুৱেশ্যনটো আহি গৈছিল
বুজি পাইছা আন্তৰ্জাতিক বাণিজ্য কি প্ৰথমতে চোৱা আন্তৰ্জাতিক বাণিজ্য কি তাৰপিছত ইয়াৰ ভাগ দুটা কি কি প্ৰতিটোৰে একোটাকৈ বৈশিষ্ট্য লিখিব দিছে উত্তৰটো চোৱা দুখন পৃথক ৰাষ্ট্ৰৰ পৰিসৰত অনুষ্ঠিত ব্যক্তিগত প্ৰতিষ্ঠান পৰ্যায়ৰ অথবা চৰকাৰী পৰ্যায়ৰ সকলো ধৰণৰ বাণিজ্যিক লেনদেনক আন্তৰ্জাতিক বাণিজ্য বোলা হয় বুজি পাইছা আন্তৰ্জাতিক বাণিজ্য মানে কি দুটা পৃথক দেশৰ মাজত যেতিয়া ব্যক্তিগতই হওক বা চৰকাৰী পৰ্যায়ৰ সকলো যি বাণিজ্যিক লেনদেন হ'ব ন সেই লেনদেনকে কি বুলি কোৱা হ'ব আন্তৰ্জাতিক বাণিজ্য বুলি কোৱা হ'ব বুজি পাইছা তাৰপিছত চোৱা পণ্য অথবা সেৱা পৰ্যায়ৰ যিকোনো ধৰণৰ সম্পদে এনে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্ভৱপৰ কোনো এখন ৰাষ্ট্ৰৰ ভৌগোলিক পৰিসীমাৰ অন্তৰ্গত সা সুবিধাৰ আধাৰত দেশৰ পৰিসৰত যথেষ্ট পৰিমাণে উৎপাদন কৰিব নোৱাৰা শ্ৰেণীৰ সম্পদৰ অভাৱ আন্তৰ্জাতিক বাণিজ্যৰ দ্বাৰাই দূৰ কৰিব প্ৰয়াস কৰা হয় আৰু এই আন্তৰ্জাতিক বাণিজ্যৰ দ্বাৰাই যিকোনো এটা দেশত যি সম্পদ উৎপন্ন নহয় ফৰ এক্সাম্পল কোনোবা এটা দেশত ধান উৎপন্ন নহয় হয় না ধান খেতি কৰিব পৰা নাযায় যিবোৰ মৰুভূমি বা মধ্যপ্ৰাচ্যৰ দেশসমূহ আছে তো সেইবোৰ দেশে কি কৰে সেই তেওঁলোকৰ যি অভাৱটো হৈ আছে সেই অভাৱটো পূৰণ কিহৰ দ্বাৰা কৰে এই আন্তৰ্জাতিক বাণিজ্যৰ দ্বাৰাই কৰে ধান উৎপাদন কৰা দেশ এটাৰ পৰা ধান কিনি লয় বুজি পাইছা তোমালোকে তাৰপিছত চোৱা আমাক কৈছিল যে ইয়াৰ ভাগ দুটা কি কি আন্তৰ্জাতিক বাণিজ্যৰ প্ৰধান ভাগ দুটা হ'ল পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্য আৰু বহুপাক্ষিক বাণিজ্য অলপ আগতে মই দ্বিপাক্ষিক বাণিজ্যৰ কথা মই তোমালোকক ক'লো বহুপাক্ষিক বাণিজ্যৰ কথাই ক'লো হয় আৰু এই দ্বিপাক্ষিক বাণিজ্যক কিন্তু পোনপটীয়া বাণিজ্য বুলি কোৱা হয় মনত ৰাখিবা দ্বিপাক্ষিক বাণিজ্য আন এটা নাম কিও তোমালোকক দি দিব পাৰে সেইটো হ'ব উত্তৰ পোনপটীয়া বাণিজ্য হয় তো চাও আমি চোৱা পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্য দুখন ৰাষ্ট্ৰৰ মাজত নিৰ্ধাৰিত শ্ৰেণীৰ সম্পদ বিনিময়ৰ একোখন চুক্তি দুয়োটা পক্ষই স্বাক্ষৰ কৰি সেই চুক্তি অনুসৰি বাণিজ্যিক লেনদেন পৰিচালনা কৰা হয় তোমালোকে অলৰেডি মই বুজালোৱে হয় যিকোনো এটা তেওঁলোকৰ পৰিমাণৰ চুক্তি কৰি সেই পৰিমাণৰ লেনদেন কৰা হয় তাকে দ্বিপাক্ষিক বাণিজ্যক বোলে আনহাতে বহুপাক্ষিক বাণিজ্যত একেখন দেশে সমানভাৱে কেইবাখনো দেশৰ লগত বাণিজ্যিক লেনদেন চলায় আৰু বহুপাক্ষিক বাণিজ্য হ'ল এখন দেশে বহুকেইটা দেশৰ লগত একেলগে কি কৰিব পাৰে বাণিজ্যিক লেনদেন চলাব পাৰে ওকে আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা আৰু একেবাৰে তোমালোকৰ কনসেপ্টটো পুৰা ক্লিয়াৰ হৈ গৈছে আন্তৰ্জাতিক বাণিজ্য আৰু ইয়াৰ ভাগ দুটা ওকে তোমালোকে কমেন্ট কৰি জনাবা যদি বুজি পাইছা তোমালোকৰ কনসেপ্টটো যদি ক্লিয়াৰ হৈছে তেনেহলে কমেন্ট এটা কৰি জনাবা মোৰো ভাল লাগে নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটো এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন বিনিময় প্ৰথা বুলিলে কি বুজা এই ব্যৱস্থাৰ সমস্যাসমূহ কেনেদৰে আতৰিল এই কোৱেশ্চনটো 2013 আৰু 2019 চনত আহিছিল বিনিময় প্ৰথা মানে কি বুজা অলৰেডি মই আগতে ক'লো চোৱা প্ৰাচীন কালত মুদ্ৰাৰ অবিহনে বস্তু কিনা বেচা কৰা হৈছিল হয় প্ৰাচীন কালততো মুদ্ৰা নাছিল টকা পইচাটো আৱিষ্কাৰে হোৱা নাছিল বা বনোৱাই নাছিল তো তেতিয়া মানুহে কি কৰিছিল কিনা বেচা কৰিছিল কিন্তু হয়নে প্ৰাচীন কালত মানুহে মুদ্ৰাৰ অবিহনে বিনা মুদ্ৰা টকা পইচা নোহোৱাকে এই যি কাগজৰ মুদ্ৰা বা এই লোহাৰ বা কিবা এটা মেটেলৰ মুদ্ৰা সেইবোৰ নোহোৱাকে কি কৰিছিল কিনা বেচা কৰিছিল বস্তু হয়নে সেই সময়ত বস্তুৰ সলনি বস্তু খলাই লোৱা হৈছিল আৰু সেই সময়ত কি হৈছিল বস্তুৰ সলনি বস্তু খলাই কোনবা এজনে মানুহে কিবা এটা বস্তু দিলে আনজনৰ পৰা কিবা এটা বস্তু ললে তো সেইটোৱে কৰা হৈছিল বুজি পাইছা প্ৰাচীন কালত বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰা এই প্ৰথাটোক বিনিময় প্ৰথা বুলি কোৱা হয় বা বোলা হয় বুজি পাইছা এই বস্তুৰ সলনি বস্তু খলাখলি কৰাকে কি বুলি কোৱা হয় বিনিময় প্ৰথা বুলি কোৱা হয় তাৰপিছত আমাক কৈছিল যে এই ব্যৱস্থাৰ সমস্যাসমূহ কেনেদৰে আতৰিল কাৰণ এই বিনিময় প্ৰথাৰ বহুতখিনি সমস্যা সৃষ্টি হয় না কাৰণ বস্তু যি সলনি কৰিব দুইটাৰ মানটো একে নাথাকে হয় না দুটাৰ পৰিমাণ বেলেগ বেলেগ হ'ব পাৰে কিন্তু দুইটাৰ কিন্তু ভ্যালু যি মান আছে তাৰ দাম আছে সেই দামটোতো বেলেগ বেলেগ হ'ব পাৰে তো এই সমস্যাসমূহ কেনেদৰে আতৰিল চোৱা বিনিময় প্ৰথা বাণিজ্যিক লেনদেনৰ বিভিন্ন সমস্যাই দেখা দিয়ে সেয়েহে এই ব্যৱস্থাৰ পৰ্যায়ক্ৰমে সংকোচনৰ সমান্তৰাল গতিত ক্ৰমে মুদ্ৰাৰ ব্যৱহাৰ বাণিজ্য সুপ্ৰতিষ্ঠিত হৈ অহা দেখা যায় মুদ্ৰা ব্যৱস্থাৰ আগমনৰ ঠিক আগৰ পৰ্যায়টোত মূল্যৱান ধাতু অথবা আন সকলো গ্ৰহণীয় সোণ ৰূপ মণিমুকুতা বাঘৰ নখ ঊণ খাদ্য শস্য নিমখ দা কটাৰী প্ৰভৃতিৰ কিছুমান পণ্যক মুদ্ৰা ৰূপে ব্যৱহাৰ কৰা হৈছিল যেতিয়া সমস্যাই দেখা দিলে তাৰ পিছত কি মূল্যৱান যিবোৰ ধাতু আছে হয় সেই ধাতুবোৰৰ ব্যৱহাৰ হ'ল যেনে সোণ ৰূপ মণিমুকুতা বাঘৰ নখ ঊণ খাদ্য শস্য নিমখ দা কটাৰী প্ৰভৃতি কিছুমান পণ্যক মুদ্ৰা ৰূপে মানে মুদ্ৰাৰ ঠাইত কি কৰা হ'ল ব্যৱহাৰ কৰা হ'ল তাৰ পিছত চোৱা পৰৱৰ্তী পৰ্যায়ৰ সমমান বিশিষ্ট মূল্যৱানী ধাতু খণ্ড আৰু অৱশেষত এনেবোৰ প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা প্ৰচলন আৰম্ভ হ'ল আৰু পৰৱৰ্তী সময়ত কি হ'ল সমমান বিশিষ্ট মূল্যৱান ধাতু যি ধাতুটো থাকিব সেই ধাতুটো কিন্তু সমান হ'ব লাগিব হয় তেনেদৰে তাৰ পিছত কি হ'ল অৱশেষত এনেবোৰ
প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰাৰ প্ৰচলন আৰম্ভ হ'ল এনেদৰে দ্ৰব্যৰ সলনি মুদ্ৰাৰ প্ৰচলনৰ যোগেদি বিনিময় প্ৰথাৰ সমস্যাসমূহ আঁতৰ কৰা হ'ল আৰু এনেদৰে এই যি বিনিময় প্ৰথাৰ সমস্যাসমূহ এই মুদ্ৰাৰ দ্বাৰাই কি কৰা হ'ল আঁতৰ কৰা হ'ল বুজি পাইছা আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি বুজি পোৱা নাই কিন্তু কমেন্ট কৰি জনাবা মই একো বেয়া নাপাওঁ তোমালোকক লাগে নেক্সট ভিডিও আৰু এটা বনাই মই বুজাবলৈ চেষ্টা কৰিম আৰু যদি বুজি পাইছা তেনেহলে কমেন্ট এটা কৰি জনাই দিবা মোৰো ভাল লাগে ওকে নেক্সট কোৱেশ্চন আগবাঢ়ো 3 নম্বৰ কোৱেশ্চনটো চোৱা বন্দৰসমূহ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশদ্বাৰ স্বৰূপ বহলাই আলোচনা কৰা এই কোৱেশ্চনটো 2017 আৰু 2023 চনত আহিছিল আমাক কৈছে যে বন্দৰসমূহ আন্তৰ্জাতিক বাণিজ্যৰ প্ৰৱেশদ্বাৰ এই যি বন্দৰসমূহ আছে নদী সাগৰৰ পাৰত যি বন্দৰসমূহ আছে পৰ্টবোৰ আছে এইবোৰ কি হয় আন্তৰ্জাতিক বাণিজ্যৰ প্ৰৱেশদ্বাৰ হয় তাৰ কথা আমাক বহলাই আলোচনা কৰিব দিছে উত্তৰটো চোৱা বন্দৰসমূহৰ যোগেদি বিভিন্ন ৰাষ্ট্ৰসমূহৰ দ্ৰব্য সম্পদ অথবা শ্ৰম প্ৰযুক্তি প্ৰভৃতিৰ সেৱা সম্পদ আন এখন দেশৰ প্ৰৱেশ কৰে হয় এই বন্দৰসমূহৰ যোগেদিয়ে হয় না জাহাজৰ যোগেদিয়ে বেলেগ এখনৰ দেশৰ পৰা দ্ৰব্যসমূহ আন এখন দেশলৈ কি কৰে প্ৰৱেশ কৰে প্ৰত্যেক বন্দৰতে জাহাজসমূহৰ অনুৰক্ষণ ব্যৱস্থাৰ উপৰিও সৰবৰাহ ঘটা পণ্য সামগ্ৰী উঠানমা আৰু অপেক্ষাৰত সামগ্ৰীৰ মজুত ভাণ্ডাৰ সুব্যৱস্থা থাকে আৰু প্ৰত্যেকটো বন্দৰত কি থাকিব বস্তুবোৰ উঠানমোৱা সুবিধা থাকিব আৰু সেই বস্তুবোৰ জমা কৰি ৰখা যেনেকৈ গুডাউনবোৰ আছে সেই গুডাউনৰ কি থাকিব সুবিধা থাকিব এনেবোৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে বন্দৰ কৰ্তৃপক্ষই যাৱতীয় ভাণ্ডাৰ গৃহ সা সংগ্ৰাম শ্ৰমিক বল যান বাহন প্ৰভৃতি অষ্টম ৰাখে আৰু এই এনেবোৰ কাৰণে কি কৰে যি পৰিচালনা আছে বন্দৰ পৰিচালনা তাৰ কি কৰি ৰাখে গৃহ ঘৰবোৰ বনাই ৰাখে সা সংগ্ৰামবোৰ ৰাখে হয় শ্ৰমিক বল ৰাখে আৰু যান বাহন প্ৰভৃতিৰ অষ্টম ৰাখে তাৰ পিছত চোৱা অন্যান্য পৰিবহনৰ তুলনাত জল পৰিবহন অধিক সুচল আৰু কম খৰচী হোৱা হেতুকে বিশ্বৰ অধিকাংশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য এই পৰিবহন ব্যৱস্থাৰ জৰিয়তে সম্ভৱ হৈ আছে আৰু অন্যান্য যিমানবোৰ পৰিবহন আছে তাৰ তুলনাত কিন্তু এই যি জল পৰিবহন এই জল পৰিবহনটো কি অধিক সুচল আৰু কম খৰচী তাৰ কাৰণে বেছিভাগ যিমান আন্তৰ্জাতিক বাণিজ্য এই জল পৰিবহনৰ ওপৰতে নিৰ্ভৰ কৰি আছে বুজি পাইছা এই পৰিবহন ব্যৱস্থাত এনে বন্দৰসমূহৰ যোগেদি এখন দেশৰ পৰা অহা দ্ৰব্য সেৱা আদি আন এখন দেশত সোমাব পাৰে এখন দেশৰ পৰা আন এখন দেশলৈ যাব পাৰে আৰু এই বন্দৰসমূহৰ যোগেদি বেলেগ এখন দেশৰ পৰা বস্তু আহিলে আন এখন দেশত সোমাব পাৰে আৰু এখন দেশৰ পৰা আন এখন দেশলৈ বস্তু যদি আমি পঠোৱাও যি বাণিজ্যিক কৰিম এই বাণিজ্যটো কি কৰে এই যি বন্দৰসমূহ আছে ইয়াৰ প্ৰয়োগ কৰা হয় সেয়েহে বন্দৰসমূহক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশদ্বাৰ বুলিব পাৰি তো তাৰ কাৰণে এই বন্দৰসমূহক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশদ্বাৰ বুলিব পাৰি ওকে বুজি পাইছা আশা কৰো তোমালোকে বন্দৰসমূহৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশদ্বাৰ স্বৰূপ এইটো কোৱেশ্চন তোমালোকে বুজি পাইছা আজিলৈ ইমানখিনি আছিল যদি ভিডিঅটো ভাল লাগিল তেনেহলে ভিডিঅটো লাইক এটা কৰি দিবা আৰু কমেন্ট কৰি জনাবা যে তোমালোকৰ কেনে লাগিল আৰু যদি তোমালোকে এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু টেলিগ্ৰাম চেনেলটো জয়েন কৰা যাতে তোমালোকে পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই